খাই ফুটি খাই পিকনিক ফুটি খাব লাগিব কিন্তু ড্ৰাইভাৰ যাতে তেওঁলোকে মদ্যপান নকৰে ডাইভাৰক আপোনালোকে খুব চোৱা চিতা কৰিব লাগে যদি কিবা হয় ৰাইজেও আমাক অলপ টোল ফ্ৰী নম্বৰত ফোন কৰিব লাগে ক'ৰবাত যদি মদ খাই ড্ৰাইভ কৰা দেখে তেতিয়া আমি এই দুৰ্ঘটনাবিলাক ৰোধ হ'ব আজি গুৱাহাটীত যেনে ভয়ানক ঘটনাবিলাক ঘটিছে মূলতঃ এই ঘটনাবিলাক আমি ৰোধ কৰিব লাগে অকল ইয়াতে গুৱাহাটী বুলি নহয় সমগ্ৰ অসমতে প্ৰত্যেকখন জিলাতে এনেকুৱা ধৰণে আমাৰ বিষয়াসকল DTOসকল MVসকলে এনফৰ্চমেণ্ট চেকাৰসকলে দিনে ৰাতিয়ে চেকিং কৰিছে আৰু যথেষ্ট কমিছে হ্ৰাস হৈছে যথেষ্ট কমিছে আৰু আমি এইকেইদিন আমি অলপ জোৰদাৰ কৰিব লাগিব কাৰণ এই নতুন বছৰৰ দিনত মানুহবিলাকে সাধাৰণতে পিকনিক খাবলৈ যায় আৰু ঘন কুঁৱলীত যাতে গাড়ী নচলায় ড্ৰাইভাৰক খুব মানে পেচেঞ্জাৰসকলেও যাতে নিজৰ ড্ৰাইভাৰজনৰ ওপৰত ভালকৈ লক্ষ্য কৰিব লাগে গাড়ীত উঠাই নিৰ্দেশনা আছে পিকনিক স্পটবিলাক ভেৰিফাই হৈছে তেওঁলোকৰ প্ৰতিটো পিকনিক স্পটত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এইবিলাক চেকিং কৰি আছে তেওঁলোকৰ ক'ত পাৰ্কিং হ'ব ক'ত কেনেধৰণে তেওঁলোকে ভোন ভোজ খোৱা হ'ব এনাউন্সমেণ্ট চলিছে আমাৰ ফ্লেগ হোৰ্ডিঙো চলি আছে ৰাখিছে আপোনালোকে মই ভাবোঁ যে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিও আপোনালোকেও কষ্ট কৰিছে পাব্লিচিটি কৰক আপোনালোকে ইমান ৰাতিলৈকে ইয়াতে আছে কাৰণ এইটো ৰাইজৰ স্বাৰ্থত আমি পূৰা অভিযান চলি আছোঁ সেইটোৱে আমি অভিযান চলাম পূৰা দ্ৰুতগতিৰ অভিযান চলি থাকিব আৰু ৰাইজেও মানে এইটো কথা সজাগ হ'ব লাগিব আমাৰ যিমান তীব্ৰত হয় আমি ভাবোঁ দুৰ্ঘটনাবিলাকৰ ৰোধ হ'ব আজি এনেকৈ ধৰণে আজি ABC মুখত হৈছে আমি গুৱাহাটী অন্যান্য ঠাইতো আমি যাব মেছেজটো যাব লাগে ঘৰৰ পৰা ওলাওঁতেই যাতে তেওঁলোকে আজি যে আমাক যে ইয়াতে চেকিং হ'ব মই কোনো ধৰণে নাখাওঁ বা আৰু জ্যেষ্ঠসকলেও মই দেখিছোঁ এইটো ওলাবলৈ গধূলি ভয় খায় 10টা বজাৰ পাছত নহয় সেইটো মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে আমি যোৱাকালি তেওঁক এইটো এনাউন্স কৰি আছে জ্যেষ্ঠসকলে ভয় খায় গাড়ী চলাবলৈ বা তেওঁলোকেও ওলাই আহিবলৈ বিচাৰে কিন্তু ইমান এনেকুৱা ধৰণৰ ট্ৰেফিক জামৰ কোনো ডাঙৰ কথা নহয় কিন্তু এলকহলি ড্ৰাংক এণ্ড ড্ৰাইভাৰ মদ খাই চলা ড্ৰাইভাৰে জীৱন হানি কৰে জীৱন ৰক্ষা পথ সুৰক্ষা জীৱন ৰক্ষা আমাৰ সেই শ্লোগান লৈ আমি আজি ইয়াতে আহিছোঁ আমি স্পীড লিমিট হ'ব লাগে আমি স্পীড ব্ৰেকাৰটো আছেই আৰু আমি নতুনকৈ এইবিলাক আমি ইণ্টাৰচেপ্টাৰ ভেহিকুল এই ইণ্টাৰচেপ্টাৰ ভেহিকুলখিনিত আমাৰ ডিপাৰ্টমেণ্টে অলপ সজাগ হৈ আছে আমি এইখিনি অলপ এক্টিভ কৰিব লাগিব আমি আৰু যাতে স্পীড লিমিট কৰাৰ ছিষ্টেমো আছে গতিকেলৈ আমি বিভাগটোৱে আৰু চিন্তা কৰি আছোঁ কেনেকৈ অট'মেটিক কিবা স্পীড লিমিট কৰিব পাৰি নেকি বেছি যোৱাত তেনেকুৱা ধৰণৰ নতুন টেকন'লজিৰ লগত আমাৰ ডিপাৰ্টমেণ্টটো ইণ্ট্ৰডিউচ কৰিব লাগিব আমি নেক্সট আমাৰ এই দাস ডাঙৰীয়া আছে আমাৰ ইয়াতে তেখেতে গোটেই কথাখিনি DTO এইবিলাক কথা জানে গতিকে নতুন টেকন'লজি আমি ইণ্ট্ৰডিউচ কৰিলে আমি যাতে দূৰৰ পৰাই কণ্ট্ৰল কৰিব পাৰি এখন গাড়ী ইমান স্পীডত গৈ আছে আমি তাৰ পৰাই অট'মেটিক এনেকুৱা ধৰণে স্পীড কণ্ট্ৰল কৰা ছিষ্টেম পৃথিৱীৰ নিউ টেকন'লজিবিলাক আহিছে তাত আমি আমাৰ ডিপাৰ্টমেণ্টটো আমি ইণ্ট্ৰডিউচ কৰাম বুলি আমি ভাবিছোঁ আছে মই এইকেইদিন আছোৱেই মই একেবাৰে 3 তাৰিখলৈকে মই আছোৱেই আমি হঠাৎ ক'ত বহিব আমি নকওঁ আমি মানে দিনতহে আমাৰ ডিচিশ্যন হ'ব ক'ত যাব এইবাৰ টীমটো ক'ত যাব গতিকে এনেধৰণে আমি পথ সুৰক্ষা জীৱন ৰক্ষা আৰু আমাৰ যি অনলাইন ছাৰ্ভিচ চলিছে আমি আজিকালি এনেকুৱা ভাল লাগিছে ছিষ্টেমটোৰ আপুনি লগে লগে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ ৰিনিউ কৰি ল'ব পাৰে আপুনি লগে লগে একেটা স্পটতে আপুনি আমি টেম্পৰেৰী লাইচেঞ্চ ল'ব পাৰে এনেকুৱা ধৰণৰ গোটেইখিনিও জনসাধাৰণক সকাহ দিছে গতিকে অফিচিয়েলি নোযোৱাকৈ কাম কৰিব গতিকেলৈ মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ ৰাইজক আহ্বান জনাওক যাতে মদ খাই কোনো গাড়ীয়ে নচলায় 2চকীয়া 4চকীয়া যিয়ে চকীয়া নহওক লাগে কিন্তু খাব পৰা আমি বাধা দিব নোৱাৰোঁ কিন্তু তেওঁ পাছফালৰ ছিটত ধুনীয়াকৈ বহি যাওক ভাল ড্ৰাইভাৰ